Hello students, আমাৰ HSLC আৰু HS এক্সামলৈ যেহেতু বেছি দিন নাই গতিকে ছাত্ৰ ছাত্ৰীসকলৰ এইখিনি সময়ত এটা ডাঙৰ কনফিউজন হয় যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চাও নে টেষ্ট পেপাৰ কৰো কোনটো কৰিলে বেছি ভাল হ'ব কোৰ পৰা কমন বেছিকে পৰিব সেইখিনি কথা তেওঁলোকৰ চিন্তাত থাকে আৰু তেওঁলোক কনফিউজ হৈ থাকে তো সেই কনফিউজন দূৰ কৰিবলৈ আজি ভিডিও আমি ডিসকাস কৰিব ওলাইছো যে কোনটো পঢ়িলে বেছি ভাল হ'ব কোনখিনি চাব লাগিব কোনখিনি চাব নালাগিব এই গোটেইখিনি কথা আজি ডিসকাস কৰিম তাটা ভিডিও ষ্টাৰ্ট কৰো এটা প্ৰথম কথা আমি ডিসকাস কৰি লৈছো যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ HSLC ক্ষেত্ৰত ডিসকাস কৰিম যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ খিনি কিমান তাৰপা কিমান কমন আহিব তাৰপা আমি সোৱাটো ঠিক হ'ব নাই সেইখিনি কথা ডিসকাস কৰিম তো HSLC ক্ষেত্ৰত যেহেতু কোৱা হৈছে যে 2023 আৰু 2024 ৰ কোৱেশ্চন পেপাৰখন চাব দিয়া হৈছে তাৰপা কিছুমান আহিব বুলি কোৱা হৈছে কিন্তু আমি এটা বস্তু যদি চাও HSLC ক্ষেত্ৰত কি হয় যে এটা ইয়াৰৰ কিবাটা আহাৰ পিছত নেক্সট ইয়াৰতে কিন্তু হেতু নাহে লাইক তোমালোকৰ এক্সাম্পল হিচাপে ধৰা যে 2023 চনত যোনবিলাক আহিছিল 2024 চনত কিন্তু হেখিনি আহা নাই বেলেগ আহিছে তো গতিকে হেতু HSLC ক্ষেত্ৰত ৰিপিট নহয় এটা বস্তু আহাৰ পিছত নেক্সট ইয়াৰটো ৰিপিট নহয় গতিকে আমি এটা বস্তু ধৰি চলিব পাৰো যে 2024 ৰ যোনবিলাক আহিছে 2025 ত হেখিনি ৰিপিট হোৱাৰ চান্স খুব কম আছে হয়তো এটা দুটা হ'ব পাৰে কিন্তু কমপ্লিটলি যে তেনেকে বহুত মানে কমন পৰি যাব তেনেকুৱা কিন্তু কথা নহয় কিন্তু হয় আহিব পাৰে 2023 ৰ পৰা 23 পৰা যেহেতু এটা ইয়াৰ গ্যাপ আছে 2024 টো গ্যাপ আছে গতিকে 2023 ৰ কোৱেশ্চন পেপাৰখন তোমালকে সলভ কৰি যাবা কিন্তু আগৰ চাই লাভ নাই যেহেতু প্যাটাৰ্ন চেঞ্জ হৈছে গতিকে 2023 টো প্যাটাৰ্নটো ধৰা প্ৰায় সেমে আছিল 2024 টো সেমে আছে এবাৰৰ নিচিনা তো গতিকে 2023 আৰু 24 ৰ বস্তুবিলা চাও ভালকে 2023 খন ভালদৰে চাবা আৰু 2024 খনো চাবা যে কেনে ধৰণৰ কোৱেশ্চন আহে হেখিনি ফলো কৰিবলৈ হৈ গল এটা HS ৰ ক্ষেত্ৰত যদি চাও HS ৰ ক্ষেত্ৰত দেখা যায় যে বহুতো কোৱেশ্চন ৰিপিট হৈ থাকে ইয়াৰ বাই ইয়াৰ কি হৈ থাকে কোৱেশ্চন বিলাক ৰিপিট হৈ থাকে এবছৰ গ্যাপ দি দুবছৰ গ্যাপ দি কোৱেশ্চন বিলাক ৰিপিট হৈ থাকে গতিকে HS ৰ ক্ষেত্ৰত কি কৰিব লাগিব আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ ভালদৰে চাব লাগিব আমি যদি লাষ্ট 5 ইয়াৰৰ চাও 2024 টো বাদ দি আমি যদি 2023 22 21 তাৰ আগৰ 2000 তো হেবিলাক যদি আমি কোৱেশ্চন পেপাৰ চাও আমাৰ নিশ্চিতভাৱে আমি উপকৃত হ'ব পাৰিম হৈ গল তো আমি লাষ্টত ডিসকাস কৰিম যে তাৰ পৰা কি পঢ়িম হেখিনি আমি ডিসকাস কৰিম এতিয়া আমি হিছো টেষ্ট পেপাৰৰ কথা লৈ টেষ্ট পেপাৰৰ ক্ষেত্ৰত দেখা যায় HSLC কথা প্ৰথমে ডিসকাস কৰিলো যে টেষ্ট পেপাৰৰ ক্ষেত্ৰত দেখা যায় যে ছাত্ৰ ছাত্ৰীসকলে ধৰি লয় যে এইকিটা দৃষ্টিকোণৰ পৰা কমন আহিব বহুতৰ হেতু এটা মানে এটো মানে মাইন্ডত আছে যে যেহেতু সেবাৰ অফিসটো গুৱাহাটীত আছে গতিকে গুৱাহাটীৰ আশে-পাশে থকা সেই ডিস্ট্ৰিক্ট বিলাকৰ পৰা হয়তো কমন পৰিব লাইক কামৰূপ মেট্ৰ বা কমন পৰিব ভাবে কোনোবা ভাবে কামৰূপ ৰুৰেলৰ পৰা পৰিব কোনোবা হয়তো ভাবে নগাঁও পৰা পৰিব তো এনে ধৰে কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভগাই লয় বা তেওঁলোকে থাকে যে যেহেতু গুৱাহাটীতে আছে গতিকে কামৰূপ মেট্ৰ কামৰূপ ৰুৰেল নগাঁও হেবিলাকৰ পৰা তেওঁলোকৰ বেছি কমন পৰিব কিন্তু একচুয়ালি টেষ্ট পেপাৰৰ ক্ষেত্ৰত তোমালোকে যদি এটা বস্তু ফলো কৰি চোৱা 2024 চনৰ যোনবিলাক আহিছিল 2024 চনত HSLC যোনবিলাক আহিছিল তাত যদি আমি চোৱা টেষ্ট পেপাৰ বিলাক চোৱা তোমালোকে কামৰূপ মেট্ৰৰে চোৱা বা নগাঁৱৰ পৰা বা নগাঁও ৰুৰেলত চোৱা তাৰ পৰা কেইটামানহে তাত আহিছিল HSLC 2024 ত তাত পৰা কেইটামান আহিছিল গোটেইখিনি যে তেনেকৈ আহি গৈছিল হেতু কথা নহয় গতিকে ইয়াৰ পৰা বুজিব পাৰি যে কোনো এখন টেষ্ট পেপাৰ পঢ়িলে যে আমি হেখিনি এজ ইট ইজ আমি মেট্ৰিকত পাই যাম বা দুখন বা তিনিখন পঢ়িলে যে এজ ইট ইজ মেট্ৰিকত আহি যাব হেতু কোনো কথা নহয় তোমালোকে কমন বিচাৰি যদি টেষ্ট পেপাৰ সলভ কৰা তেতিয়া হলে তোমালোকে ভাল ৰিজাল্ট তেনেকৈ কৰিব নোৱাৰিবা কমন বিচাৰি যদি তাত কৰা তো আমি কমন বুলুতে চোৱা তোমালোকে এটা কথা জানি লোৱা যে যোনজনে কোৱেশ্চন পেপাৰ কাটিছে তেওঁই নাজানে যে তেওঁৰ কোৱেশ্চন পেপাৰখন মেট্ৰিকত আহিব নাহে ভাবি চোৱা তোমালোকে বস্তুটো কাটাৰ পদ্ধতি বেলেগ আছে এটো মই ডিসকাস নকৰো ইয়াত কিন্তু এটা কথা জানি লোৱা যে যোনে কোৱেশ্চন পেপাৰখন কাটিছে তেওঁই নাজানে যে মেট্ৰিকত কি আহিব কাৰণ তেওঁ যদি জানে তেওঁ ছাত্ৰ ছাত্ৰীসকল নিজৰ ছাত্ৰ ছাত্ৰীসকল তেওঁ গোটেইখিনি কৈ দিব বলে এইখিনি মই কাটিছো এইখিনি পঢ়ি যা সিহঁতে 100 ৰ ভিতৰত 100 পাব তো প্ৰসেসটো বেলেগ কোৱেশ্চন পেপাৰ কাটাৰ তো গতিকে টেষ্ট পেপাৰ সলভ কৰোতে HS ৰ ক্ষেত্ৰটো বস্তু শুনি লোৱা যে টেষ্ট পেপাৰ সলভ কৰোতে আমি এটা বস্তু চাব লাগিব যে আমি প্ৰথমতে চ্যাপ্টাৰ বিলাক ভালদৰে পঢ়িব লাগিব ডাউট বিলাক ক্লিয়াৰ কৰিব লাগিব তাৰ পিছত আমি টেষ্ট পেপাৰ সলভ কৰিব লাগিব এটা টেষ্ট পেপাৰৰ ক্ষেত্ৰত আমি যদি চাও বিভিন্ন ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰ থাকিব পাৰে কিন্তু কোৱেশ্চন বিলাক কমন আহি গৈ থাকে বহুতো কোৱেশ্চন কি কৰে প্ৰত্যেকটা ডিস্ট্ৰিক্টতে কমন থাকে গতিকে কমন থকাখিনিটো আমি এখন ডিস্ট্ৰিক্ট সলভ কৰিলো বুলে মই এটো কোৱেশ্চন মই এটো ডিস্ট্ৰিক্টত আহিছে তো সলভ কৰিলো গতিকে হেকুই এটা কোৱেশ্চনে বাৰে বাৰে আমি সলভ কৰি থাকিব নালাগে আমি কি কৰিব লাগিব যে আমি নজনা কি আহিলে বিভিন্ন ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰ আমি সলভ কৰি আছো 20 খন 22 খন সলভ কৰা সম্ভৱপৰ নহয় কিন্তু 20 খন 22 খন আমি যদি চাও টেষ্ট পেপাৰ তাৰ পৰা আমি যদি চাও যে আমাৰ কোনবিলাক ডাউটস আছে
সেই 20খন 22খন টেষ্ট পেপাৰ আমি লৈ পেলাই আমি চাব লাগিব কি যে আমি ইয়াত কুৱেশ্যন কিবা আমি নজনা আছে নেকি সেইকেইটা ছল্ভ কৰিব লাগিব এটা পিছতে আমি ধৰা এটা কুৱেশ্যনকে বাৰে বাৰে লিখি আছোঁ সেইটো এটা বুৰ্বকামি হ'ব তো গতিকে আমি কি কৰিব লাগিব কোনো যদি আমি কমন নিবিচাৰি আমি যদি সেইটো মানে সেইটো এটা মাইণ্ডত ৰাখোঁ যে টেষ্ট পেপাৰ আমি গোটেইখিনি চাম কৰি পেলাই আৰু কি ডাউটছ আছে সেইখিনি ক্লিয়াৰ কৰি যাম বুলি ভাবে তেতিয়াহ'লে 100% কমন পৰিব HSLCত যদি তোমালোকে সেই ডাউটছ ক্লিয়াৰৰ পদ্ধতিৰে ওলোৱা বা নজনা কুৱেশ্যনটো কিদৰে লিখিম বা কাৰোবাক সুধি পেলাই মানে হয়তো টিচাৰৰ পৰা সুধি পেলাই তোমালোকে ধৰা এটা কুৱেশ্যন আহিছে কোনোবা ডিষ্ট্ৰিক্টত ধৰা বজালী ডিষ্ট্ৰিক্টত কুৱেশ্যন এটা আহিছে সেইটো কুৱেশ্যন মোৰ তাত লিখা নাই বা মই পঢ়া নাই বা কেনেকৈ লিখিম মই নাজানো সেইটো কুৱেশ্যন মই টিচাৰক সুধিলোঁ সেইটো ক্লিয়াৰ কৰি ল'লোঁ বা নিজে মই কিতাপখন চাই পেলাই চাই ল'লোঁ তো তেনেকৈ যদি আমি তোমালোকে ক্লিয়াৰ কৰি যোৱা তেন্তে 100% তোমালোকে HSLCত কমন পৰিব এতিয়া যদি আমি HSৰ কথা কওঁ HSৰ টেষ্ট পেপাৰৰ কথা কওঁ HSৰ টেষ্ট পেপাৰ নৰ্মেলি নোলায় কিন্তু আমাৰ তাত এপত আমি কেইখনমান টেষ্ট পেপাৰ আমি এভেইলেবল কৰাইছোঁ যিমানখিনি পাৰিছোঁ আমি ইয়াত দিছোঁ আৰ্টছৰ কমাৰ্চৰ আৰু ছায়েন্সৰ তো মই ডেছক্ৰিপশ্যনত দি দিম বাৰু সেইখিনি পাছত ডিছকাছ কৰিম HSৰ ক্ষেত্ৰত টেষ্ট পেপাৰৰ গুৰুত্ব কি সেইটো কথা ডিছকাছ কৰিব ওলাইছোঁ তো HSৰ ক্ষেত্ৰত বিভিন্ন স্কুল বা বিভিন্ন কলেজে বা বিভিন্ন বৰ্ডে কাটে তেনে ক্ষেত্ৰত দেখা যায় যে বৰ্ডে হওক বা মানে স্কুলে হওক বা কলেজে হওক তেওঁলোকে এটা বস্তু ধ্যান ৰাখি পেলাই কাটে যে যোনবিলাক মই কুৱেশ্যন কাটি আছোঁ বা আমাৰ স্কুলত যোনখন ধৰা কলেজত যোনবিলাক কাটে ধৰা সিহঁতৰ কলেজত যেতিয়া কুৱেশ্যন পেপাৰখন কাটে তেওঁলোকে সেইটোৱে ভাবি পেলাই কাটে যে এইবাৰ যোনখিনি মই কুৱেশ্যন পেপাৰ কাটি আছোঁ যাতে এইকেইখন কি আহে HSত কমন আহে যাতে ছাত্ৰ ছাত্ৰীসকলে এইখিনি পঢ়ি পেলাই উপকৃত হ'ব পাৰে যোনখিনি কুৱেশ্যন কাটিছোঁ আমি সেইখিনি পঢ়ি পেলাই যাতে তেওঁলোকে ভাল মাৰ্কছ পাব পাৰে তো তেনে ক্ষেত্ৰত আমি যদি টেষ্ট পেপাৰখন ফ'ল' কৰোঁ HSৰ টেষ্ট পেপাৰখিনি আমি ফ'ল' কৰোঁ আমি কিন্তু ভালদৰে উপকৃত হ'ব পাৰিম কথাখিনি কাৰণ HSৰ যিসকলে কাটে তেওঁলোকৰ খুব এক্সপিৰিয়েঞ্চ টিচাৰ থাকে তেওঁলোকে জানে যে কোনটো কুৱেশ্যন পেপাৰ এবাৰ আহিব পাৰে তেওঁলোকে হয়তো কুৱেশ্যন পেপাৰখন কাটোতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবিলাক চায়ো কাটে যে এইটো কুৱেশ্যন 2 বছৰ অহা নাই এইবাৰ মই কাটি দিছোঁ বা 1 বছৰ অহা নাই বা 3 বছৰ অহা নাই এইটো কুৱেশ্যন পেপাৰ কুৱেশ্যন অহাৰ সম্ভাৱনা আছে গতিকে টেষ্ট পেপাৰবিলাক তেনেকৈ প্ৰস্তুত কৰা হয় গতিকে হায়াৰ ছেকেণ্ডেৰী সকলেও যদি তেওঁলোকে টেষ্ট পেপাৰবিলাক চায় তেওঁলোকে কিন্তু ইয়াৰ পৰা উপকৃত হ'ব পাৰিব ছেম মেথড HSLCত যেনেকৈ মই ডিছকাছ কৰিলোঁ ছেম মেথড আমি কি কৰিম টেষ্ট পেপাৰবিলাক ছল্ভ কৰোঁতে আমি সেইখিনি চাম যে যোনখিনি নোৱাৰোঁ সেইখিনি চাম পাৰাখিনিৰ ওপৰতে যদি আমি লাগি থাকোঁ তেতিয়াহ'লে টাইম লছ হ'ব আৰু একো নহয় যোনখিনি আমি নাজানো সেইখিনি আমি ডাউটখিনি ক্লিয়াৰ কৰিব চেষ্টা কৰিম টেষ্ট পেপাৰ চাই পেলাই তেতিয়া আমি 100% আমি উপকৃত হ'ব পাৰিম এইখিনি যিমান কেইদিন আছে মাত্ৰ যিমান দিন আছে 15 পৰা 20 দিন যি আছে সেই 15 বা 20 দিন যদি আমি ভালদৰে লাগি যাওঁ টেষ্ট পেপাৰখিনি ভালদৰে ছল্ভ কৰি লওঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন মই অলৰেডি ক'লোঁ যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ তোমালোকে পেটাৰ্ণখিনি চাবলৈ ট্ৰাই কৰিবা HSLC ক্ষেত্ৰত তোমালোকে 2 বছৰ চাবা আৰু HSৰ ক্ষেত্ৰত তোমালোকে আগৰবিলাক চাব পাৰা HS মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ যোৱা 5 বছৰ 6 বছৰ চাব পাৰা তো তেনেদৰে যদি এইকেইদিন লাগি দিয়া অলপ তোমালোকৰ ৰিজাল্ট মানে 100% বৃদ্ধি হ'ব 100% বুলি নকম মানে যিমানখিনি তোমালোকে আশা কৰি আছা আনএক্সপেক্টেড তোমালোকৰ কি হ'ব পাৰ্চেণ্টেজটো বাঢ়ি যাব আৰু তোমালোকৰ এনেদৰে যদি তোমালোকে কৰি যোৱা তোমালোকে চাবা পৰীক্ষাত তোমালোকৰ গোটেইকেইটা কুৱেশ্যন কমন পৰিছে জাষ্ট আমি এটা কথা মনত ৰাখিব লাগিব যে আমি কি কৰি আছোঁ টেষ্ট পেপাৰ বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ছল্ভ কৰি আছোঁ কিন্তু আমাৰ ডাউটখিনি আমি ইয়াত ক্লিয়াৰ কৰি আছোঁ আমি যোনবিলাক ডাউটছ আছে সেই কুৱেশ্যনবিলাক লাগিলে এক্সট্ৰাকৈ লিখি লোৱা তো জানাখিনিৰ ওপৰত বেছি লাগি নাথাকিবা এতিয়া সময় খুব কম গতিকে জানাখিনি কুৱেশ্যন বেছি এৰি দিবা এটা কুৱেশ্যনৰ ওপৰত বেছি লাগি থাকিব নালাগে এটা দুটা প্ৰেক্টিছ কৰিলা জনাখিনি কেতিয়াবা ৰিভিজনকে প্ৰেক্টিছ কৰিলে বেলেগ কথা এবাৰ প্ৰেক্টিছ কৰিলে এৰি দিলা কিন্তু নজনাখিনিৰ ওপৰত বেছি গুৰুত্ব দিয়া আৰু ৰিভিজন কৰাৰ পিছতহে তোমালোকে টেষ্ট পেপাৰখন ট্ৰাই কৰিবা মানে টেষ্ট পেপাৰ বা প্ৰিভিয়াছ ইয়াৰ ৰিভিজন শেষ কৰাৰ পিছতহে তোমালোকে কৰিবা সেইটো কথা জানি লোৱা এতিয়া টেষ্ট পেপাৰৰ কথা যিহেতু ওলাইছে গতিকে আমাৰ এপত টেষ্ট পেপাৰখিনি এভেইলেবল আছে HSLCৰ ক্ষেত্ৰত আমাৰ তাত টেষ্ট পেপাৰ এভেইলেবল আছে 99 ৰুপিজত আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ দি আছোঁ PDF আকাৰে তোমালোকে ইয়াত পাবা লগতে মোক টেষ্ট দিব পাৰিবা সেইটো এটা ভাল কথা কি যে তোমালোকে নিজে পৰীক্ষা কৰিব পাৰিবা এটা মোক ছেকশ্যনত গৈ পেলাই যদি তোমালোকে যোৱা HSLC টেষ্ট পেপাৰত তাত গৈ পেলাই তোমালোকে এক্সাম দিব পাৰিবা 45টা MCQ থাকিব মানে 4টা ছাবজেক্টৰ ছায়েন্স মেথছ ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ এই 4টা ছাবজেক্টৰ তোমালোকে মোক টেষ্ট তাত দিব পাৰিবা আৰু মোক টেষ্ট দি পেলাই তোমালোকে কিমানখিনি লগে ৰিজাল্ট পাই যাবা ইয়াৰ পিছতে তাত লিডাৰ বৰ্ডো থাকিব যে তোমালোকে লিডাৰ বৰ্ডত চাব পাৰিবা তোমালোকৰ পজিশ্যন কিমান সেইখিনি তোমালোকে চাব পাৰিবা মাত্ৰ 99 ৰুপিজত তোমালোকে বাই কৰিলে হ'ল আৰু 199ৰ পেকেজ এটাও আছে 199ৰ পেকেজত কি হ'ব তোমালোকৰ চেপ্টাৰ ৱাইজ MCQ তাত পাই যাবা তো এইখিনি হ'ল আৰু HSৰ ক্ষেত্ৰত আমাৰ তাত জাষ্ট টেষ্ট পেপাৰ আছে কমাৰ্চৰ ছায়েন্সৰ আৰু আৰ্টছৰ নোটছ ছেকশ্যনত যাবা তাতে পাই যাবা মাত্ৰ 29 ৰুপিজত আমি দি আছোঁ
এই গোটেইখিনি PDF-ত পাই যাবা, তোমালোকে প্ৰিণ্ট আউট কৰিও তোমালোকে সলভ কৰিব পাৰা। আজিৰ ভিডিঅ'ত সেই ক'লো কি পৰ চেমিকেলৰ